বিগ ব্ৰেকিং নিউজ চাইছো ঘাইপথত খহি পৰিল উৰণীয়া নিৰ্মীয়মান সেতু আৰু কথমপি প্ৰাণ ৰক্ষা পৰিছে বহুতো লোকৰ আৰু ঘটনাৰ পাছতে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে হাহাকাৰ অৱস্থা ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰিছে যান বাহন আৰু উত্তপ্ত পৰিস্থিতি বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে শ্ৰীৰামপুৰত আমি জনাইছো বিগ ব্ৰেকিং এবৰ্তত জনাইছো বিগ ব্ৰেকিং ঘাইপথত খহি পৰিছে উৰণীয়া সেতু আৰু নিশাৰ ভাগতে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে লোক আবদ্ধ হৈ পৰিছে তীব্ৰ যান জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে নিশা নিৰ্মাণ কৰি থকাৰ সময়তে খহি পৰিছে উৰণীয়া সেতু আৰু ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে নিশা হাহাকাৰ পৰিস্থিতি কথমপি প্ৰাণ ৰক্ষা পৰিছে বহুতো লোকৰ নিৰ্মাণকাৰী ঠিকাদাৰ সংস্থাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে তীব্ৰ যান জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে ৰাজপথত প্ৰচণ্ড যান জঁট ঘণ্টাৰ পাছত ঘণ্টা ধৰি আবদ্ধ হৈ পৰিছে যান বাহন যান বাহন আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে ঘণ্টাৰ পিছত ঘণ্টা ৰাজপথতে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে আৰু কথমপি প্ৰাণ ৰক্ষা পৰিছে দুৰ্ঘটনাৰ পৰা বহুতো লোকৰ জনাইছো ঘটনাস্থলীত বৰ্তমান আৰক্ষী উপস্থিত হৈছে গোসাইগাঁৱৰ শ্ৰীৰামপুৰত নিৰ্মীয়মান উৰণীয়া সেতুতে ঘটনা সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ দল আমি দৃশ্যাংশ দেখুৱাইছো গোসাইগাঁৱৰ শ্ৰীৰামপুৰৰ যি উৰণীয়া সেতু আছিল ৰাজপথৰ ওপৰত উৰণীয়া সেতু নিৰ্মাণ কৰি থকা হৈছে আৰু নিৰ্মাণ সেতুখন ভাঙি পৰে নিশাৰ ভাগত নিৰ্মাণ কাৰ্য সংঘটিত হৈ আছিল আৰু সেই সময়তে ভয়ংকৰভাৱে ভাঙি পৰে আৰু কথমপি বহু লোকৰ প্ৰাণ ৰক্ষা কৰিছে এই মুহূৰ্তত ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে যান বাহন আবদ্ধ হৈ পৰিছে ট্ৰেফিক জাম হৈছে ৰাজপথত আমি দৃশ্যাংশ দেখুৱাইছো টাইমেটৰ দৰ্শকক নিশা নিৰ্মাণ কৰি থকাৰ সময়তে খহি পৰিলে এখন উৰণীয়া সেতু গোসাইগাঁৱৰ এখন উৰণীয়া সেতু নিৰ্মাণ কৰি থকা হৈছে আৰু সেই নিৰ্মাণ কৰি থকা উৰণীয়া সেতুখন কাম চলি আছিলে কাম নিশাৰ ভাগত কাম চলি থকা অৱস্থাতে হঠাৎ খহি পৰে আৰু ভয়ংকৰভাৱে খহি পৰাৰ পাছতেই বহুতো লোকৰ কথমপি প্ৰাণ ৰক্ষা পৰিছে তেওঁলোকৰ সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰিছে আৰু ঘটনাৰ পিছতে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে আমি দৃশ্যাংশ দেখুৱাইছো কিমান ভয়ংকৰ হ'ব পাৰে নিশাৰ ভাগত ৰাজপথৰ ওপৰত নিৰ্মাণ কৰি থকা যিখন উৰণীয়া সেতু আছিলে এই সেতু হঠাৎ খহি পৰিলে আৰু কথমপি বহু লোকৰ প্ৰাণ ৰক্ষা পৰিছে লোক ঘটনাস্থলীত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে ৰাজপথত আবদ্ধ হৈ পৰিছে যান বাহন বিলাসী বাহনৰ পৰা আদি কৰি যাত্ৰীবাহী বাছ ৰাজপথত আবদ্ধ হোৱা দেখিবলৈ পোৱা গৈছে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে ৰাজপথত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে দৃশ্যাংশ দেখুৱাইছো গোসাইগাঁৱৰ শ্ৰীৰামপুৰ উৰণীয়া সেতু খহি পৰা দেখিবলৈ পোৱা গৈছে হঠাৎ খহি পৰিছে উৰণীয়া সেতুখন আৰু ঘাইপথত খহি পৰিছে নিৰ্মীয়মান উৰণীয়া সেতু নিশা নিৰ্মাণ কৰি থকাৰ সময়তে খহি পৰিছে উৰণীয়া সেতু গাদাৰ আৰু ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে আপুনি অনুমান কৰক কিমান ভয়ংকৰ হ'ব পাৰে নিশাৰ ভাগত নিৰ্মাণ কৰি থকা হৈছিল উৰণীয়া সেতু ৰাজপথৰ ওপৰত নিৰ্মাণ কৰি থকা যিখন উৰণীয়া সেতু আছিলে সেই সেতুখন নিৰ্মাণ কৰি থকা সেতুখন হঠাৎ খহি পৰিলে হঠাৎ খহি পৰাৰ পাছতেই কথমপি প্ৰাণ ৰক্ষা পৰিছে বহুতো লোকৰ লোকৰ প্ৰাণ ৰক্ষা পৰিছে কথমপি ভয়ংকৰ পৰিস্থিতিৰ পিছতে আমি উত্তপ্ত হৈ পৰিছে এতিয়া এই অঞ্চল উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে ঘণ্টাৰ পিছত ঘণ্টা ধৰি আবদ্ধ হৈ পৰিছে যান বাহন যাত্ৰীবাহী বাহন বিলাসী বাহন আবদ্ধ হৈ পৰিছে ঘণ্টাৰ পিছত ঘণ্টা ধৰি তীব্ৰ যান জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কিমান ভয়ংকৰ হ'ব পাৰে অনুমান কৰক আমি দৃশ্যাংশ দেখুৱাইছো ওপৰৰ ভাগত নিৰ্মাণ কৰি থকা যি দলং আছিলে দলং হঠাৎ খহি পৰে কিমান ভয়ংকৰ হ'ব পাৰে অনুমান কৰক হঠাৎ খহি পৰিলে নিৰ্মীয়মান উৰণীয়া সেতু আৰু তাৰ পিছতে লোকৰ প্ৰাণ ৰক্ষা পৰিছে এই মুহূৰ্তত ভয়ংকৰ অৱস্থায় বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে এক্সক্লুচিভ দৃশ্যাংশ আমি দেখুৱাইছো টাইমেটৰ দৰ্শকক ঘাইপথত খহি পৰিছে নিৰ্মীয়মান দলং কিমান ভয়ংকৰ হ'ব পাৰে অনুমান কৰক আৰু লোকৰ প্ৰাণ ৰক্ষা পৰিছে বহুতো লোকৰ প্ৰাণ ৰক্ষা পৰিছে এই মুহূৰ্তত আবদ্ধ হৈ পৰিছে যান বাহন ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈছে যান বাহন আৰু তীব্ৰ যান জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে নিশা হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে নিশাৰ ভাগত উৰণীয়া সেতুৰ কাম চলি আছিল আৰু সেই সময়তে হঠাৎ খহি পৰিলে আপুনি অনুমান কৰক হঠাৎ নিশাৰ ভাগত আপুনি যাত্ৰা কৰি আছে দলং খহি পৰিছে কিমান ভয়ংকৰ হ'ব পাৰে আৰু এই ভয়ংকৰ দুৰ্ঘটনাৰ পৰা বহু লোকৰ ৰক্ষা পৰিছে কথমপি বহু লোকৰ প্ৰাণ ৰক্ষা পৰিছে আৰু ঘটনাৰ পিছতেই বৰ্তমান আৰক্ষী বাহিনী তাত উপস্থিত হৈছে ঘটনাৰ পৰিস্থিতিৰ বুজ লোৱা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাই আছো টাইমেটৰ দৰ্শকক এক্সক্লুচিভ দৃশ্যাংশ টাইমেটৰ দৰ্শকক দেখুৱাই আছো নিশা নিৰ্মাণ কৰি থকা যিখন দলং আছিলে গোসাইগাঁৱৰ যিখন নিৰ্মীয়মান দলং আছিলে দলংখন ভাগি পৰিছে এই মুহূৰ্তত দলং ভাগি পৰাৰ ফলতে নিশা হাহাকাৰ কথমপি
প্ৰাণ ৰক্ষা পৰিছে বহুতো লোকৰ নিশাৰ ভাগত এই ভয়ংকৰ ঘটনা এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু শ শ যান বাহন এই মুহূৰ্তত আবদ্ধ হৈ পৰাৰ দৃশ্যাংশ দেখুৱাইছো ঘাইপথত নিম্নমান উৰণীয়া সেতু খহি পৰিছে নিশা নিৰ্মাণ কৰি থকাৰ সময়তে হঠাৎ খহি পৰিছে সেতুৰ গাদাৰ ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে নিৰ্মাণকাৰী ঠিকাদাৰ সংস্থাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আৰু ঠিকাদাৰ সংস্থাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে নিৰ্মাণ দলং তেওঁলোকে বেয়াকৈ নিৰ্মাণ কৰিছিলে তাৰ ফলতে খহি পৰিছে দলং কিমান ভয়ংকৰ হ'ব পাৰে বিপদজনক হ'ব পাৰে অনুমান কৰক ঘাইপথত নিৰ্মাণ উৰণীয়া সেতু খহি পৰিছে এই মুহূৰ্তত নিশাৰ ভাগত কাম চলি আছিলে নিশাৰ ভাগত কাম চলি থকা অৱস্থাতে খহি পৰিছে দলং খহি পৰাৰ পিছতে হাহাকাৰ অৱস্থা কথমপি বহু লোকৰ প্ৰাণ ৰক্ষা পৰিছে এই মুহূৰ্তত শ্ৰীৰামপুৰত নিৰ্মাণ উৰণীয়া সেতুৰ ভয়ংকৰ দুৰ্ঘটনা তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে হঠাৎ খহি পৰিছে উৰণীয়া সেতুৰ বিশাল গাদাৰ ফলত মুহূৰ্তৰ ভিতৰতে সমগ্ৰ অঞ্চলজুৰি হাহাকাৰ পৰিৱেশত বিৰাজ কৰিছে আতংকময় পৰিৱেশে এতিয়াও বিৰাজ কৰি আছে ঘটনাৰ পিছতে ৰাজপথত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আমি দৰ্শকসকলক দেখুৱাইছো দৃশ্যাংশ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে ভয়ংকৰ শব্দ হয় আৰু সেতুৰ গাদাৰ ভাগি তললৈ খহি পৰে ঘটনাৰ লগে লগে নিৰ্মাণস্থলীত উপস্থিত কৰ্মচাৰী স্থানীয় লোকসকলৰ মাজত আতংকই বিৰাজ কৰে কথমপি তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰিছে দুৰ্ঘটনাৰ শব্দ শুনি বিকট ডাঙৰ শব্দ শুনি আশে পাশে থকা বহুতো লোক ঘটনাস্থলীত উপস্থিত হয় আৰু ঘণ্টাৰ পিছত এতিয়া ঘণ্টা ধৰি ৰাজপথ আবদ্ধ হৈ পৰিছে ট্ৰেফিক জাম হৈ পৰিছে শ শ যান বাহন এই মুহূৰ্তত ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে তীব্ৰ যান জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে যাত্ৰীবাহী বাহন মালবাহী ট্ৰাক ব্যক্তিগত গাড়ীৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে তীব্ৰ যান জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বহু যাত্ৰীক নিশাৰ ভিতৰতে অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে তীব্ৰ যান জঁট যাত্ৰীবাহী বাছ ব্যক্তিগত বাহন এই মুহূৰ্তত ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে 1 কিলোমিটাৰ পৰ্যন্ত দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে পুনৰবাৰ জনাইছো ঘটনাত বৰ্তমান আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে আৰু ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে নিৰ্মাণকাৰী ঠিকাদাৰ সংস্থাৰ বিৰুদ্ধে একাধিক গুৰুতৰ অভিযোগ উত্থাপন হৈছে স্থানীয় ৰাইজৰ অভিযোগ যে নিৰ্মাণ কাৰ্যত গাফিলতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলতে ভয়ংকৰ দুৰ্ঘটনাৰ সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে আৰু উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে এতিয়া সমগ্ৰ ঘটনাক লৈ তীব্ৰ যান জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আমি ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰিছে এতিয়া যান বাহন স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেওঁলোকৰ হেমাহিৰ বাবে তেওঁলোকৰ গাফিলতিৰ বাবে তেওঁলোকে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে এনেধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হ'বলৈ পালে আৰু কথমপি যিহেতু বহুতো লোকৰ প্ৰাণ ৰক্ষা পৰিছে তাত নিৰ্মাণকাৰী সংস্থাৰ শ্ৰমিকসকলে আছিলে আৰু বহুতো লোক আছিলে কথমপি তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰিছে এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছো কিমান ভয়ংকৰ হ'ব পাৰে অনুমান কৰক নিশাৰ ভাগত কাম চলি আছিলে উৰণীয়া সেতুৰ কাম চলি থকা সময়তে হঠাৎ খহি পৰিছে তেওঁলোকৰ খহি পৰিলে দলং উৰণীয়া সেতু খহি পৰিছে ঘাইপথত উৰণীয়া সেতু খহি পৰাৰ ফলতে আতংকময় পৰিৱেশে বিৰাজ কৰিছে আৰু কেইবাগৰাকী লোকৰ বহুতো লোকৰ প্ৰাণ ৰক্ষা পৰিছে আৰু শ শ যান বাহন এই মুহূৰ্তত আবদ্ধ হৈ পৰাৰ খবৰ লাভ কৰিছো তীব্ৰ যান জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু ঘটনাৰ এতিয়া তদন্ত বিচাৰিছে ৰাইজে ৰাইজৰ ফালৰ পৰা কিয়নো নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি দলং নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে আৰু নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে এনেধৰণৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে ৰাইজৰ অভিযোগ ৰাইজে অভিযোগ উত্থাপন কৰিছে কামত হেমাহি কৰিছিলে কামত গাফিলতি আৰু সেই সংস্থাটো যিটো নিৰ্মাণ সংস্থা দলং নিৰ্মাণকাৰী সংস্থাটোৰ অৱহেলাৰ বাবে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰৰ বাবে এনেধৰণৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে আপুনি অনুমান কৰক ৰাজপথত যান বাহন চলি আছে মানুহ গৈ আছে আৰু সেই সময়তে যিখন দলং আছিল উৰণীয়া সেতু নিৰ্মাণ কৰি আছিলে নিৰ্মাণ কৰি থকা উৰণীয়া সেতুখন হঠাৎ খহি পৰিলে হঠাৎ এটা অংশ খহি পৰিছে কিমান ভয়ংকৰ হ'ব পাৰে আপুনি অনুমান কৰক কথমপি বহু লোকৰ প্ৰাণ ৰক্ষা পৰিছে এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছো গোসাইগাঁৱৰ শ্ৰীৰামপুৰৰ দৃশ্যাংশ আৰু ঘাইপথ আমি যি দৃশ্যাংশ দেখিছে এই মূল পথৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত যিহেতু দলং নিৰ্মাণ কৰি থকা হৈছিলে আৰু তলেদি মানুহ পাৰ হৈ গৈ আছে হঠাৎ খহি পৰিলে দলংখন তাৰ পাছতেই কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ব আপুনি অনুমান কৰক কথমপি বহু লোকৰ প্ৰাণ ৰক্ষা কৰাৰ খবৰ আমি লাভ কৰিছো
বহুতো লোকৰ প্ৰাণ ৰক্ষা পৰিছে, তেওঁলোকৰ সৌভাগ্যক্ৰমে ভগৱানৰ কৃপাত বহুতৰ এতিয়া প্ৰাণ ৰক্ষা পৰিছে। কিন্তু যান বাহন আবদ্ধ হৈ পৰাৰ খবৰ লাভ কৰিছোঁ। ঘণ্টাৰ পিছত ঘণ্টা যান বাহন আবদ্ধ হৈ পৰিছে, ঘণ্টাৰ পিছত ঘণ্টা তীব্ৰ যান জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। স্থানীয় লোক তাত শ লোক উপস্থিত হৈছে। তীব্ৰ উত্তাল পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে। তেওঁলোকৰ অভিযোগ যে নিৰ্মাণকাৰী সংস্থাটোৰ হেমাহিৰ বাবে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি দলং নিৰ্মাণ কৰি থকাৰ বাবে এই ঘটনা সংঘটিত হ'বলৈ পালে। আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত বিচাৰিছে নিৰ্মাণকাৰী সংস্থাটোৰ বিৰুদ্ধে, ঠিকাদাৰ সংস্থাৰ বিৰুদ্ধে। ৰাইজে তদন্তৰ দাবী জনাইছে। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে আৰক্ষীয়ে। ঘটনাস্থলী ঘটনাৰ পিছতে উপস্থিত হৈছে আৰক্ষীৰ দল আৰু আৰক্ষীয়ে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত লাগি পৰিছে। আমি দৃশ্যাংশ দেখিছোঁ, পুনৰবাৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ। ৰাজপথৰ ওপৰতে নিৰ্মাণ কৰি থকা হৈছিল উৰণীয়া দলং, উৰণীয়া সেতু নিৰ্মাণ কৰি থকা হৈছিল। আৰু হঠাৎ খহি পৰিল উৰণীয়া সেতু। তাৰ পাছতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। বহুতো লোকৰ কথমপি প্ৰাণ ৰক্ষা পৰাৰ খবৰ আমি লাভ কৰিছোঁ। তাৰ পাছতে এই ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ আছে যান বাহন, তীব্ৰ যান জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে গোসাইগাঁৱৰ শ্ৰীৰামপুৰত। এখন নিৰ্মাণ কৰি থকাৰ সময়তে খহি পৰিছে উৰণীয়া সেতুৰ গাদাৰ। আৰু তাৰ পিছতেই ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে। এতিয়া উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে ওলাই আহিছে ৰাইজ আৰু ৰাইজৰ দাবী যে নিৰ্মাণকাৰী সংস্থাটোৱে মেৰামতিত গাফিলতি কৰিছিলে, দলং নিৰ্মাণত গাফিলতি কৰিছিলে। নিৰ্মাণকাৰী সংস্থাটোৱে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি দলং নিৰ্মাণ কৰিছে। তাৰ ফলত দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে। ভয়ংকৰ দুৰ্ঘটনাৰ তদন্ত বিচাৰিছে এতিয়া সমগ্ৰ ৰাইজে। ৰাইজৰ দাবী শীঘ্ৰে তদন্ত হ'ব লাগে। ঘাইপথত খহি পৰিছে নিৰ্মীয়মান উৰণীয়া সেতু। আমি দৃশ্যাংশ দেখুৱাইছোঁ কিমান ভয়ংকৰ হ'ব পাৰে। ঘটনাৰ পিছত আতংকময় পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোৰ। তীব্ৰ যান জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু শ্ৰীৰামপুৰত এই ঘটনা সংঘটিত হৈছে। গোসাইগাঁৱৰ শ্ৰীৰামপুৰত এই ঘটনা সংঘটিত হৈছে। ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ, ঘাইপথত খহি পৰিছে নিৰ্মীয়মান উৰণীয়া সেতু। নিশা নিৰ্মাণ কৰি থকাৰ সময়তে খহি পৰিছে উৰণীয়া সেতুৰ গাদাৰ। ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে নিশা হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। অনুমান কৰক কিমান ভয়ংকৰ হ'ব পাৰে। হঠাৎ খহি পৰিছে উৰণীয়া সেতু আৰু কথমপি বহু লোকৰ প্ৰাণ ৰক্ষা পৰিছে। ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰিছিল যান বাহন, আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে। ঘণ্টাৰ পিছত ঘণ্টা তীব্ৰ যান জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। যাত্ৰীবাহী বাছৰ লগতে বিলাসী বাহন, ট্ৰাকসমূহ আবদ্ধ হৈ পৰিছে। তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে আৰু সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত লাগি পৰিছে এতিয়া আৰক্ষী বাহিনী। ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিয়ে যিহেতু বিৰাজ কৰিছে, স্থানীয় ৰাইজে যিহেতু অভিযোগ উত্থাপন কৰিছে সমগ্ৰ ঘটনাৰ তদন্ত হ'ব লাগে। ঠিকাদাৰী সংস্থাটোৰ বিৰুদ্ধে তদন্ত হ'ব লাগে, কিয়নো নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছিলে আৰু তাৰ ফলতেই এই ঘটনা সংঘটিত হ'বলৈ পালে। আৰু ঠিকাদাৰ সংস্থাটোৰ বিৰুদ্ধে শীঘ্ৰে তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে এতিয়া স্থানীয় ৰাইজে। ঘটনাস্থলীত এতিয়া শ লোক উপস্থিত হৈছে আৰু উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। আৰু বৰ্তমান আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে। আমি পুনৰবাৰ জনাই আছোঁ, আপুনি অনুমান কৰক কিমান ভয়ংকৰ হ'ব পাৰে। ওপৰত দলং নিৰ্মাণ কৰি থকা হৈছিলে, নিৰ্মাণকাৰী সংস্থাই দলং নিৰ্মাণ কৰি আছিলে নিশাৰ ভাগত, আৰু হঠাৎ দলঙৰ গাদাৰ খহি পৰিলে। কিমান ভয়ংকৰ হ'ব পাৰে অনুমান কৰক। বহু কেইগৰাকী লোকৰ প্ৰাণ ৰক্ষা পৰিছে। হঠাৎ খহি পৰিছিলে যিহেতু বাহন, আতংকময় পৰিৱেশে বিৰাজ কৰিছে। গাদাৰ যিহেতু খহি পৰে আৰু তীব্ৰ যান জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। শ যান বাহন আবদ্ধ হৈ পৰিছে। এতিয়া ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে। নিশা হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে, হাহাকাৰ পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। বৰ্তমান আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ, ঘাইপথতে খহি পৰিছে নিৰ্মীয়মান উৰণীয়া সেতু। নিশা নিৰ্মাণ কৰি থকাৰ সময়তে খহি পৰে উৰণীয়া সেতুৰ গাদাৰ। ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে নিশা হাহাকাৰ পৰিৱেশ বিৰাজ কৰে। নিৰ্মাণকাৰী ঠিকাদাৰ সংস্থাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। ৰাইজৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে। ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে ৰাজপথত প্ৰচণ্ড যান জঁট দেখিবলৈ পোৱা গৈছে। ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰিছে শ যান বাহন। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতি। গোসাইগাঁৱৰ শ্ৰীৰামপুৰত নিৰ্মীয়মান উৰণীয়া ক্ষেত্ৰতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। অনুমান কৰক কিমান ভয়ংকৰ হ'ব পাৰে। ঘাইপথত খহি পৰিছে নিৰ্মীয়মান উৰণীয়া সেতু আৰু নিশা নিৰ্মাণ কৰি থকাৰ সময়তে খহি পৰে উৰণীয়া সেতুৰ গাদাৰ। ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে নিশা হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। ৰাইজে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। ৰাইজৰ এতিয়াও দাবী, ৰাইজে দাবী উত্থাপন কৰিছে যে শীঘ্ৰেই তদন্তকাৰী সংস্থাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তদন্তকাৰী সংস্থাৰ বিৰুদ্ধে নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে তদন্ত কৰিব লাগিব। আৰক্ষীৰ ফালৰ পৰা আৰক্ষীক দাবী জনাইছে তেওঁলোকে। তাৰপিছতে তদন্ত হ'ব লাগিব। নিম্নমানৰ সামগ্ৰী যিহেতু ব্যৱহাৰ কৰিছিলে তেওঁলোকে, নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰাৰ বাবে এনেধৰণৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে। নিম্নমান
সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে তেওঁলোকে কামত গাফিলতি কৰাৰ অভিযোগ উত্থাপন হৈছে। নিৰ্মাণ কাৰ্যত গাফিলতি আৰু নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণকাৰী সংস্থাটোৱে এই কাম কৰাৰ ফলতে অৰণীয়া ক্ষেত্ৰখন খহিবলৈ পালে আৰু ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ভয়ংকৰ বিপদৰ পৰা বহু লোকৰ প্ৰাণ ৰক্ষা পৰিছে। মুহূৰ্তত তীব্ৰ যান জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰিছে যান বাহন, তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে। আৰু যিটো সন্ধ্যাৰ আগত যি ঘটনাটো ঘটি গ'ল, আমি ভগৱানৰ কাছে এইটো প্ৰাৰ্থনা কৰিছোঁ যে কিবা এটা মানুহৰ ক্ষয়ক্ষতি হোৱা নাই। কিন্তু এইটো ৰাস্তাটো য'ত এক্সিডেণ্ট হৈছে এইটো মেইন ৰাস্তা আমাৰ শ্ৰীৰামপুৰ ৰেল ষ্টেচন যাবলৈ। কিন্তু ইয়াত এটা মেলা চলি আছে, ল'ৰা ছোৱালী মানুহে অহা যোৱা কৰি আছে। কিন্তু ইয়াত এটা যে মানে বেৰিকেড দিব লাগে, ৰাস্তাটো ব্লক কৰিব লাগে, সেইটো কাম সিহঁতে কোম্পানীৰ লোকে কৰা নাই। যেতিয়াই এক্সিডেণ্টটো ঘটি গ'ল তাৰপিছত সিহঁতে বেৰিকেড লগাইছে। কিন্তু কিবা হ'লাই তাৰমানে কি হ'লাই, আমি কেইদিনমান আগত এটা ৰিজেক্ট হৈছিলে। আমি বাৰে বাৰে প্ৰতিবাদ কৰাৰ পিছত এইটো বহুদিন কাম কৰা নাই। কিন্তু সিহঁতে আমাক বাৰে বাৰে বুজ দি আছে যে এইটো পৰীক্ষা নিৰীক্ষা কৰা হৈছে। গুৱাহাটীৰ পৰা ৰেলৱে ইঞ্জিনিয়াৰ, চৰকাৰী ইঞ্জিনিয়াৰবিলাক আহিছে, পৰীক্ষা নিৰীক্ষা কৰিছে, অ'কে আছে। তেনেহ'লে আজি এটা ৰিজেক্ট মাল লিখি দিছে ইঞ্জিনিয়াৰে, আজি এটা ভাল ভীম উঠাবলৈ যাই ভাঙি পৰিলে। কালি যে ৰিজেক্ট মালটো ভাঙি নহ'ব পৰিব তাৰ গেৰেণ্টি কোনে ল'ব? আমি সেইকাৰণে আমি অনুৰোধ কৰিছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰক যে অতি পলমে এই কামটো বন্ধ হ'ব লাগে। আমি DC মহোদয়কে কৈছোঁ যে কামটো পৰীক্ষা নিৰীক্ষা হ'ব লাগে। তাৰপিছত আমি শ্ৰীৰামপুৰ ৰাইজে এইটো আমি কাম কৰিবলৈ অনুমতি দিম। তাৰ আগত আমি এইটো কাম বন্ধ ৰাখিম। যিটো সন্ধ্যাৰ আগত যি ঘটনাটো ঘটি গ'ল, আমি ভগৱানৰ কাছে এইটো প্ৰাৰ্থনা কৰিছোঁ যে কিবা এটা মানুহৰ ক্ষয়ক্ষতি হোৱা নাই। কিন্তু এইটো ৰাস্তাটো য'ত এক্সিডেণ্ট হৈছে এইটো মেইন ৰাস্তা আমাৰ শ্ৰীৰামপুৰ ৰেল ষ্টেচন যাবলৈ। কিন্তু ইয়াত এটা মেলা চলি আছে, ল'ৰা ছোৱালী মানুহে অহা যোৱা কৰি আছে। কিন্তু ইয়াত এটা যে মানে বেৰিকেড দিব লাগে, ৰাস্তাটো ব্লক কৰিব লাগে, সেইটো কাম সিহঁতে কোম্পানীৰ লোকে কৰা নাই। যেতিয়াই এক্সিডেণ্টটো ঘটি গ'ল তাৰপিছত সিহঁতে বেৰিকেড লগাইছে। কিন্তু কিবা হ'লাই তাৰমানে কি হ'লাই, আমি কেইদিনমান আগত এটা ৰিজেক্ট হৈছিলে। আমি বাৰে বাৰে প্ৰতিবাদ কৰাৰ পিছত এইটো বহুদিন কাম কৰা নাই। কিন্তু সিহঁতে আমাক বাৰে বাৰে বুজ দি আছে যে এইটো পৰীক্ষা নিৰীক্ষা কৰা হৈছে। গুৱাহাটীৰ পৰা ৰেলৱে ইঞ্জিনিয়াৰ, চৰকাৰী ইঞ্জিনিয়াৰবিলাক আহিছে, পৰীক্ষা নিৰীক্ষা কৰিছে, অ'কে আছে। তেনেহ'লে আজি এটা ৰিজেক্ট মাল লিখি দিছে ইঞ্জিনিয়াৰে, আজি এটা ভাল ভীম উঠাবলৈ যাই ভাঙি পৰিলে। কালি যে ৰিজেক্ট মালটো ভাঙি নহ'ব পৰিব তাৰ গেৰেণ্টি কোনে ল'ব? আমি সেইকাৰণে আমি অনুৰোধ কৰিছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰক যে অতি পলমে এই কামটো বন্ধ হ'ব লাগে। আমি DC মহোদয়কে কৈছোঁ যে কামটো পৰীক্ষা নিৰীক্ষা হ'ব লাগে। তাৰপিছত আমি শ্ৰীৰামপুৰ ৰাইজে এইটো আমি কাম কৰিবলৈ অনুমতি দিম। তাৰ আগত আমি এইটো কাম বন্ধ ৰাখিম। যিটো সন্ধ্যাৰ আগত যি ঘটনাটো ঘটি গ'ল, আমি ভগৱানৰ কাছে এইটো প্ৰাৰ্থনা কৰিছোঁ যে কিবা এটা মানুহৰ ক্ষয়ক্ষতি হোৱা নাই। কিন্তু এইটো ৰাস্তা